Hello students, welcome to your favorite channel English Learning Assam. Today I start the multiple choice question answer of your English repeated textbook Footprints Without Feet chapter A Question of Trust, which is written by Victor Canning. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে তোমালোকৰ ৰেপিটেডৰৰ টেক্সটবুক ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা এটি চেপ্টাৰৰ মাল্টিপল চইচ কোশ্চিন আনসাৰ আলোচনা কৰিম। চেপ্টাৰটিৰ নাম হ'ল এ কোশ্চিন অফ ট্ৰাষ্ট হুইচ ইজ ৰিটেন বাই ভিক্টৰ কেনিং। আশা কৰিম এই ভিডিঅ'ত মই আলোচনা কৰা 45টা MCQ তোমালোকৰ অহা পৰীক্ষাসমূহত 100% কমন পৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 45টা MCQ নো কি সেইখিনি জানিবলৈ চেষ্টা কৰক। লগতে মই তোমালোকৰ আগত জনাব খুজিছোঁ যে ইতিমধ্যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামত মই তোমালোকৰ ৰেপিটেডৰ দ্য মিডনাইট ভিজিটৰৰ MCQ আৰু লং কোশ্চিনসমূহ আলোচনা কৰিছোঁ। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেইখিনি চোৱা নাই বা পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ সেইখিনি চাই ল'বা, কিয়নো সেইখিনিও তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে খুবেই প্ৰয়োজনীয়। প্ৰথম প্ৰশ্নলৈ আহা। প্ৰথম প্ৰশ্নলৈ অহাৰ আগতে মই আৰু এটা কথা জনাব খুজিছোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত HSLC এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰসমূহ আলোচনা কৰিম। তাৰপিছত অসমৰ চুকাকোণে অনুষ্ঠিত হোৱা হাফ ইয়াৰলি, প্ৰি বৰ্ড, প্ৰি টেষ্ট আৰু প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। কোশ্চিন নম্বৰ 1, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰিফাৰেঞ্চ টু এ কোশ্চিন অফ গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন 2024। Statement 1, Horace Danby loved to read books. Statement 2, books lover can be seated easily by beautiful women. ইয়াতে অপশ্যনখিনি তোমালোকে আগতে চাই লোৱা। অপশ্যনখিনিত দিয়া আছে যে পোনপ্ৰথম এ অপশ্যনত দিয়া আছে Statement 1 is true and Statement 2 is false. B, Statement 1 is false and Statement 2 is true. C, both Statement 1 and Statement 2 are true. D, both Statement 1 and Statement 2 are false. তোমালোকে পোনপ্ৰথমতে চোৱা, ইয়া Statement 1ত আছে Horace Danby loved to read books. Horace Danby কিতাপ পঢ়ি ভাল পাইছিল, হয় এইটো ট্ৰু। Statement 2ত দিছে books lover can be seated easily by beautiful women. ধুনীয়া বা সুন্দৰী তিৰোতাৰ দ্বাৰা কিতাপ ভাল পোৱা মানুহক সহজে ঠগাব পাৰি, এইটো কিন্তু সঁচা নহয়, মিছা। চ' আমি কি পালোঁ, Statement 1টো ট্ৰু পালোঁ আৰু Statement 2টো ফলছ পাইছোঁ। তেতিয়াহ'লে তোমালোকৰ অপশ্যন এত চোৱাচোন কি আছে, Statement 1 is true, yes, and Statement 2 is false, yes. So correct answer will be option A, Statement 1 is true and Statement 2 is false. Question number 2, 15 years ago Horace Danby had been put to the prison because A, he murdered his landlady. B, he tried to rob an old man. C, he robbed a safe. D, he pushed a fellow traveler from the bus he was traveling in. ইয়াতে দেখা 15 years ago 15 বছৰ আগত Horace Danby had been put to the prison. Horace Danby কি প্ৰিজন বা জেলত কি কৰা হৈছিল, ভৰোৱা হৈছিল। কাৰণ কি আছিল যে ইয়াতে দেখা দিছে যে তেওঁ কি লেণ্ডলেডিক মাৰ্ডাৰ কৰিছিল, তেওঁ ওল্ড মেনক ডকাতি কৰিব চেষ্টা কৰিছিল, তেওঁ চেফ ডকাতি কৰিছিল আৰু তেওঁ এজন ফিলো লগৰীয়া ট্ৰেভেলাৰক বাছৰ পৰা কি জোৰ কৰি ঠেলি উলিয়াই দিছিল যেতিয়া তেওঁলোকে বাছত ভ্ৰমণ কৰি আছিল। চ' তোমালোকে চোৱা যে এইটোৰ কাৰেক্ট আনসাৰ হ'ব he robbed a safe. C. Now come to question number 3.
Horace gets angry when anyone discusses honor among dash 2024 আইছিল gentlemen, thieves, shopkeepers, women. See, Horace gets angry. Horace খং কৰিছিল when anyone যেতিয়া কোনোবাই ডিসকাস মানে আলোচনা কৰি honor among dash মানে honor মানে সম্মান এবং dash ইয়াতে কি আছে তোমাৰ thieves আছে একেবাৰে লাস্ট তোমালোকৰ কিতাপৰ লাস্ট লাইনটোৰ পৰা উঠাই দিছে fill in the blank গতিকে তোমালোকে thieves চোৰটো হ'ব correct answer B. Now come to questions from unit test, half yearly, free test and pre-board examination. Question number 4. How old was Horace Danby? Horace Danby boy kiman asil? A about 50 years, B about 25 years, C about 40 years, D 30 years. Correct answer about 50 years. মানে Horace Danby boy asil 50 বছর এটা তোমালোকে এটো কারেক্ট হবো এতিয়া তোমালোকে কোশ্চেন 5 আহা হোয়াট প্রবলেম ডিড Horace Danby ফেস এভরি ইয়ার ডিউরিং সামার গরমের সময়ত Horace Danby কোনটো সমস্যা প্রতি বছরতেও কি কৰিছিল এটো ফেস কৰিছিল সন্মুখীন হৈছিল এ ল্যাক অফ বিজনেস বি ইয়েলো ফেভার সি হাই ফেভার ডি সান স্ট্রোক সো ইয়াতে সোয়া হাই ফেভারটো হ'ব কারেক্ট answer. Question 6. For how long had Horace Danby studying the house at Sotober Grange? Sotober Grangeor ঘৰৰ বিষয়ে কিমান সময় Horace Danby স্টাডি কৰিছিল বা অধ্যয়ন কৰিছিল এ ডে বি মোর দ্যান এ ইয়ার মানে বছৰৰ বেছি সি 4 আওয়ার 4 ঘন্টা ডি মোর দ্যান 2 উইকস 2 সপ্তাহৰ বেছি শুদ্ধ উত্তৰ হ'ব ডি 2 সপ্তাহৰ বেছি কোশ্চেন 7 হোয়াট ইজ Horace কারেন্ট প্রফেশন Horaceৰ বৰ্তমান প্ৰফেশনটো বা জীৱিকাটো কি আছিল এ লক স্মিথ বি এসিস্ট্যান্ট লাইব্রেরিয়ান ইন দ্য প্রিজন সি থিপ ডি কুক কি তাও লক মেকাৰ আছিল নে এসিস্ট্যান্ট লাইব্রেরিয়ান আছিল জেলত চোর আছিল নে কুক রামদিন আছিল সো কারেক্ট আনসার হবো বি কারণ কি তোমালোকে জানা জেলত তেও কি এসিস্ট্যান্ট লাইব্রেরিয়ান হিসাবে তেও কাম কৰিছিল কোশ্চেন নাম্বার 8 লৈ আহা এইটোত কৈছে হু ইজ দ্য রাইটার অফ এ কোশ্চেন অফ ট্রাস্ট এই স্টোরিটোৰ লিখক কোন আছিল এটো আমি কোন প্ৰথমতে আলোচনা কৰিছো এটো হ'ব ভিক্টর ক্যানিং সি ভিক্টর ক্যানিং কোশ্চেন নাম্বার 9 সোয়া 9 কোশ্চেনত আছে হু ট্রিকড Horace Danby কোনে Horace Danby ঠগাইছিল এ ওয়াইফ অফ দ্য অনার অফ দ্য হাউস ঘৰখনৰ মালিকৰ ঘৈণীয়েক বি এ ইয়াং লেডি এজন যুৱতী মহিলা সি এ পুলিশম্যান ডি নান অফ দিস কারেক্ট আনসার হ'ব কোনে ঠগাইছিল Horaceক এ ইয়ং lady. So B hobo correct answer. Question 10. What was Horace Danby's profession? Horace Danby's profession বা জীবিকা কি আছিল মেকিং টয়স বি মেকিং লক্স সি রাইটিং বুকস ডি মেকিং জুয়েলারিজ গতিকে এটোৰ শুদ্ধ উত্তৰ হ'ব মেকিং লক্স মানে তলা তৈয়াৰ কৰাটো Horace Danbyৰ কি আছিল profession আছিল Question 11. Horace Danby liked to collect a Horace Danby কি সংগ্ৰহ কৰি ভাল পাইছিল জুয়েলারি অলংকাৰ বি লক্স তলা সি বুক কিতাপ ডি সেফ কারেক্ট আনসার হ'ব কি বুক সি Question 12. The owner of the house is at Sotober Grange point to A. Movies B. Picnic C. Paris D. London এটো Sotober Grangeৰ মালিক কলৈ গৈছিল এটো হ'ব আনসার হ'ব তোমাৰ লন্ডন ডি কারেক্ট আনসার উইল বি ডি লন্ডন 13. What did Horace Danby like to collect Horace Danby কি সংগ্রহ কৰি
কি সংগ্ৰহ কৰাটো পছন্দ কৰিছিল বা ভাল পাইছিল এ এক্সপেন্সিভ বুকস বি এক্সপেন্সিভ জুৱেলাৰিজ চি মানি ডি নান অফ দিছ গতিকে হৰাজ দানৱে কি সংগ্ৰহ কৰি ভাল পাইছিল তেওঁ ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস সো এই হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন 14 হৰাজ দানৱী ভাল পাইছিল এ মানি বি জুৱেলাৰী চি ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস ডি ডায়মণ্ড অলৰেডি কোৱা হ'ল কাৰেক্ট এনসাৰ চি ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস এতিয়া কোৱেশ্চন নম্বৰ 15 লৈ আহা 15ত কোৱা হৈছে যে the safe in Sotober Grange was behind a wardrobe b a rather poor painting c the fireplace তার মানে সেফটো Sotober Grangeৰ কিহৰ পিছত সেফটো আছিল গ্ৰেঞ্জত কিহৰ পিছত সেফটো আছিল এটো তোমালোকে নিশ্চয় গম পাইছাই এটো হ'ব কি বি এ ৰেদাৰ পুৰ পেইন্টিং এটা কি এই পুৰণি পেইন্টিংৰ পিছত হেই সেফটো আছিলে কোৱেশ্চন 16 Horace lost his confidence because he took the lady to be Horace তেওঁৰ কনফিডেন্সটো হেৰাইছিল কাৰণ তেওঁ লেডিজনক ভাবিছিল বা ধৰি লৈছিল এজন চোৰ থিপ এজন চোৰ বি এ সার্ভেন্ট এজন চাকৰ সি ওয়াইফ অফ দ্য অনার এই ঘৰৰ মালিকৰ কি গণেক বুলি ধৰি লৈছিল আসলতে তাইও এজনী কি আছিলে চোৰ আছিল সো কারেক্ট আনসার উইল বি সি ওয়াইফ অফ দি অনার The safe was in the bedroom, in the kitchen, C in the bathroom, D in the drawing room. Safe to asil bedroom ne kitchen ne bathroom ne drawing room. শুদ্ধ উত্তর হবো D in the drawing room or living room. Question 18. Horace Danby robbed a safe every year because Horace Danby প্রতি বছরে চুরি করেছিল কারণ his only intention was to steal তেওঁৰ মাথন আগ্ৰহ আছিল কি চুৰি কৰাটো বি he to buy rare and valuable books তেওঁ এইটো শুদ্ধ হ'ব তেওঁ ৰেয়াৰ আৰু ভ্যালুয়েবল বুক বা এক্সপেন্সিভ বুক কিনাৰ কাৰণে তেওঁ প্ৰতি বছৰ কি কৰিছিল চুৰি কৰিছিল বাকি দুটা টু লিভ কমফৰ্টেবল ডি টু সাপোর্ট হিজ ফ্যামিলি এই দুটা নহব কারেক্ট আনসার তোমালোকে বি টো দিবা এতিয়া তোমালোকে কোশ্চেন নম্বৰ 19 লৈ আহা 19 কোশ্চেনত দিয়া আছে হোয়াট ওয়াজ দ্য পিস অফ এভিডেন্স এগেইনস্ট হোরাসৰ বিৰুদ্ধে কিহৰ সাক্ষী আছিল এ হিজ লাফটাৰ তেওঁৰ হাঁহিটো হিজ গ্লোভস তেওঁৰ গ্লোভসটো হিজ ফিংগাৰপ্ৰিণ্টছ তেওঁৰ ফিংগাৰপ্ৰিণ্টছ নান অফ দি এইটো জানাই তেওঁ কিহৰ এভিডেন্স ৰাখি গৈছিল যেতিয়া তেওঁ কি কৰিছিল গ্লোভসটো খুলি তেওঁক লাইটাৰ দি এই লেডিজনক সিগাৰেট ধৰাই দিছিল আৰু তাৰ পিছত তেওঁ এই সেফটো ভাঙিছিল এই কাৰণে তেওঁৰ হাতৰ ছাপ ফিংগাৰ প্ৰিণ্টছটো এই তাতে আছিল আৰু সেই সূত্ৰে হোৰাছ দানবিক এৰেষ্ট কৰা হৈছিল সো কারেক্ট আনসার তোমালোকে সি টো লিখিবা নাও কাম টু কোশ্চেন 20 when Horace Danby was arrested for robbing the safe he was made the dash of the prison যেতিয়া Horace Danbyক চুৰিৰ সেফৰ পৰা চুৰি কৰাৰ দায়ত তেওঁক কি কৰাইছিল এৰেষ্ট কৰাইছিল তেওঁ সেই প্ৰিজনত কি কাম কৰিছিল এটো এ এসিস্ট্যান্ট লাইব্রেরিয়ান বি হেড ইন চার্জ তেওঁ হেড আছিল চার্জ লৈছিল সিনিয়র কনস্টেবল আছিল জুনিয়র কিপার আছিল সো কারেক্ট আনসার এসিস্ট্যান্ট লাইব্রেরিয়ান এ হু টুক দ্য জুয়েলস গহনাখিনি কোনে লৈ গৈছিল এ হৰাজ বি দ্য ওমেন সি দ্য সার্ভেন্টস কারেক্ট আনসার বি দ্য ওমেন জনেহে লেডিটোহে কি জুয়েলসখিনি লৈ গৈছিল কোশ্চেন নম্বৰ 22 what was the illness mentioned in the story a question of trust গল্পত উল্লেখ কৰা ইলনেস to বেমাৰ to কি আছিল a fever
বি হে ফিভাৰ, চি কফ এণ্ড কল্ড, ডি এলাৰ্জিক ৰিয়েকশ্যন। চ' এইটো হে ফিভাৰ হ'ব আমাৰ। এইটো হৰাছৰ হে ফিভাৰ আছিল, সেইকাৰণে তেওঁ চিনেজিং কৰিছিল। চ' কাৰেক্ট এনচাৰ বি হে ফিভাৰ। Now come to question number 23. What was Horace allergic to? Horaceৰ কিহৰ প্ৰতি এলাৰ্জি হৈছিল? A. Dust, B. Smell of flowers, C. Pollen, D. Fragrance. So এই যে ফুলৰ স্মেলটো তেওঁক এলাৰ্জি সৃষ্টি কৰিছিল। So correct answer B. Smell of flowers. 24. Sherry was the name of, Sherry নাম আছিল dash. A. Servant, এজন চাকৰৰ। A dog at Sotober Grange, Sotober Grangeৰ এটা কুকুৰৰ নাম। A chef in the Grange, Grangeত থকা এটা চেফৰ নাম। D. The lady in red, এই ৰঙা ড্ৰেছ পৰা সেই লেডিজনৰ নাম চেৰি আছিল। চ' তোমালোকে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ব। A dog at Sotober Grange, B. 25. What was the piece of evidence against Horace Danby? His fingerprint, his gloves, his lighter, his footprint. So correct answer will be D. His fingerprint. Question 26. What was the ailment mentioned in the story A Question of Trust? A Question of Trust গল্পত উল্লেখ কৰা এলমেন্ট বেমাৰটোৰ নাম কি আছিল? এইটো অলৰেডি কৈছে। A fever, B hay fever, C sneezing, D allergic reaction. Correct answer A hay fever, B. 27. For Horace Danby, it was not difficult to open the safe because A. He was a thief, B. He was a strongman, C. He knew the password, D. He deals in locks. So Horace Danbyৰ কাৰণে সেফটো খোলাটো কি কঠিন নাছিল, কাৰণ তেওঁ এজন কি আছিল? লক ব্যৱসায়ী আছিল। চ' হি ডিলছ ইন লকছ। কাৰেক্ট এনচাৰ ডি। এতিয়া তোমালোকে 28 নম্বৰ প্ৰশ্নলৈ আহা। 28 নম্বৰ প্ৰশ্নত কোৱা হৈছে How did Horace Danby got arrested? Horace Danby কেনেকৈ তেওঁক এৰেষ্ট কৰা হৈছিল? A. He left his fingerprint, তেওঁ তেওঁৰ হাতৰ ছাপ ৰাখি গৈছিল। B. He left his shoes, তেওঁ তেওঁৰ জোতাযোৰ ৰাখি গৈছিল। C. The housekeeper gave complaint against him, হাউচকিপাৰজনে গৰাকীয়ে তেওঁৰ বিৰুদ্ধে কি দিছিল? কমপ্লেইন দিছিল। D হ'ল লেডি ইন ৰেড কনফেশ্যন। চ' কাৰেক্ট এনচাৰ হ'ব তোমাৰ হি লেফট হিজ ফিংগাৰ প্ৰিণ্টছ A. Now come to question number 29. The lady dressed in red met by Horace Danby was, ৰঙা ড্ৰেছ পৰা সেই যাক হৰাছ ডানবিয়ে সাক্ষাৎ কৰিছিল লেডিজন আছিল A. The owner of the house, হাউচখনৰ ঘৰখনৰ মালিক। B. Owner of the jewels, এই জুৱেলছৰ গৰাকী আছিলে A. বাৰ্গলাৰ এজন চোৰ বা ডকাইত। D. An officer, এজন অফিচাৰ। চ' সেই লেডিজন আন এজন কি আছিলে? বাৰ্গলাৰ আছিলে, যিয়ে হৰাছ ডানবিক ঠগাইছিল। ঠিক। Now come to question number 30. Horace Danby gave the lady A. Horace Danby লেডিজনক বা মহিলাজনক কি দিছিল? A. Paper, B. Cigarette, C. Lighter, D. Globe. To correct answer C. Lighter. 31. In the safe there was jewels worth about, safe-টোত জুৱেলৰ কি দাম কিমান আছিল? A. 10,000 pounds, B. 5,000 pounds, C. 7,000 pounds, D. 15,000 pounds. Correct answer D. 15,000 pounds. Question number 32. How does Horace Danby justify his act? তেওঁৰ কাম হৰাছ ডানবি কেনেকৈ জাষ্টিফাই কৰিছিল? A. He steals for good reasons, তেওঁ ভাল কামৰ কাৰণে তেওঁ চুৰি কৰিছিল।
হি ইজ এ প্ৰফেশ্যনেল থিপ, তেওঁ এজন প্ৰফেশ্যনেল থিপ আছিল। হি ইজ নট এ লক স্মিথ, তেওঁ এজন তলা মেকাৰ নাছিল, তলা বনোৱা মেকাৰ নাছিল। হি ইজ নট এ থ্ৰিটেন ফৰ দ্য ছ'চাইটি, তেওঁ সমাজৰ কাৰণে কি থ্ৰিটেন নাছিল। একচুৱেলি এইটোৰ আনচাৰ হ'ব তোমালোকৰ এ নম্বৰ, হি ষ্টিলছ ফৰ গুড ৰিজন। এতিয়া 33, দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰি, ষ্টৰিটোত থকা ৰিয়েল কালপ্ৰিট কোন আছিলে? এ হৰাছ, বি এ য়ং লেডি, চি শ্বেৰী, ডি নান অফ দিছ। কাৰেক্ট আনচাৰ হ'ব এ য়ং লেডি। সেই য়ং লেডিজনেই ৰিয়েল কালপ্ৰিট আছিল গল্পটোত। এতিয়া দেখা মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 34টো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 34ত আছে হৰাছ ডানবি ৱাজ ফণ্ড অফ। হৰাছ ডানবি কিহৰ ফণ্ড আছিল, মানে ভাল পাইছিল? ইয়াতে আছে এ ৱাচিং মুভি, বি লিচনিং টু মিউজিক, তেওঁ চিনেমা চাই, মুভি চাই, গান শুনি, চি গয়িং টু পাব্লিক পাৰ্ক, মানে ৰাজহুৱা পাৰ্কত যায়, ডি ৰিডিং ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুক, মানে ৰেয়াৰ আৰু এক্সপেঞ্চিভ বুক পঢ়ি তেওঁ ভাল পাইছিল। কাৰেক্ট এনচাৰ ডি। 35, হৰাছ ডানবি ৱাজ এন এক্সপাৰ্ট, এ মেছন, বি লক মেকাৰ, চি গল্ড স্মিথ, ডি মিউজিচিয়ান। কারেক্ট অ্যান্সার বি লক মেকার। 36 হাউ মেনি ইয়ার্স এগো হোরাস ওয়াজ সেন্ট টু জেল। কিমান বছর আগত হোরাস ডানবিক জেললৈ পঠোৱা হৈছিল? এ 12 ইয়ার্স 12 বছর, বি 10 ইয়ার্স, সি 15 ইয়ার্স, ডি 11 ইয়ার্স। কারেক্ট অ্যান্সার 15 ইয়ার্স। 37 হাউ ডিড হোরাস কাম টু নো অ্যাবাউট দ্য শেপ। শেপৰ বিষয়ে হোৰাছে কেনেকৈ গম পাইছিল বা জানিছিল, শেপটো ক'ত আছে কেনেকৈ তেওঁ এইটোৰ বিষয়ে জানিছিল। আনসাৰ অপশ্যনখিনি আছে এ সাৰ্ভেণ্ট, বি টিচাৰ, সি নিউজ আৰ্টিকেল, ডি মেগাজিন আৰ্টিকেল। একচুৱেলি এইটোৰ কাৰেক্ট এনচাৰ হ'ব কি মেগাজিন আৰ্টিকেল ডি। 38 হোৱাট ডিড এভৰি ওৱান থিংক এবাউট হোৰাছ। সকলোৱে হোৰাছৰ বিষয়ে কি ভাবিছিল? এ গুড, বি অনাৰ, সি বোথ এ এণ্ড বি, ডি নান অফ দি এবভ। চ' কাৰেক্ট এনচাৰ হ'ব কি হোৰাছক সকলোৱে গুড আৰু অনাৰ বুলি ভাবিছিল, বোথ এ এণ্ড বি, চি। 39 ডিড দ্য জেলছ একচুৱেলি গ' টু দ্য লেডি অফ দ্য হাউচ। সেই অলংকাৰখিনি প্ৰকৃতিতে ঘৰৰ মালিকিনীৰ লৈ গৈছিল নে? এ নো, বি মে বি, সি য়েছ, ডি মে বি অৰ নট। প্ৰকৃতিটো যোৱা নাই, চ' কাৰেক্ট এনচাৰ এ নো। 40 হোৱাট মান্থ ইট ৱাজ মেনশ্যনড ইন দ্য ষ্টৰি এ কুৱেশ্যন অফ ট্ৰাষ্ট। এই কুৱেশ্যন অফ ট্ৰাষ্ট গল্পটিতে উল্লেখ কৰা মাহটোৰ নাম কি আছিল? এ মাৰ্চ, বি জুলাই, সি জুন, ডি আগষ্ট। চ' কাৰেক্ট এনচাৰ উইল বি বি জুলাই। 41 দ্য young lady was in a dash dress, or a red, b maroon, c blue, d grey. So young lady জন কি ড্রেস পিন্ধিছিল? এইটো হ'ব কারেক্ট আনসার এ red. Question number 42 who stole the jewels? A the gardener, b the servant, c the woman, d the man. So কোনে জুয়েল চুরি করেছিল? the woman হ'ব c. 43 হোম ডিড হোরাস লিভ উইথ। হোরাস ডানবে কার হইতে বসবাস কৰিছিল? এ ওয়াইফ, বি প্যারেন্ট, সি ফ্রেন্ড, ডি হাউসকিপার। কারেক্ট আনসার উইল বি ডি হাউসকিপার। 44 হোয়াট কোয়ালিটি ডিড হোরাস পজেস। হোরাসে কেনেকুৱা ধৰণৰ কোৱালিটি আছিলে? এ হি উড নেভাৰ হাৰ্ট এনিৱান, তেওঁ কেতিয়াও কাকো কি আঘাত কৰা নাছিল। বি হি উড নেভাৰ কেৰি ৱেপন, তেওঁ কেতিয়াও অস্ত্ৰ বহন কৰা নাছিল। চি হি উড ৰব অনলি দ্য ৰিচ, তেওঁ মাথোন কি কৰিছিল? ধনী মানুহৰ পৰাহে চুৰি কৰিছিল। ডি অল অফ দি এবভ, ওপৰৰ সকলোকেইটা। গতিকে আমি কি পাইছোঁ? হি উড নেভাৰ হাৰ্ট এনিৱান হয়। হি উড নেভাৰ কেৰি ৱেপন, তেওঁ কেতিয়াও অস্ত্ৰ শস্ত্ৰ লৈ যোৱা নাছিল হয়, এইটো হয়।
চি হি উড ৰব অনলি দ্য ৰিচ তেওঁ সদায় ধনী মানুহেহে চুৰি কৰিছিল চ' কাৰেক্ট এনচাৰ উইল বি ডি অল অফ দি এভভ এতিয়া লাষ্ট কুৱেশ্যন লৈ অহা কুৱেশ্যন নম্বৰ 45 হোৱেৰ হেড দ্য ছাৰ্ভেণ্ট গান ছাৰ্ভেণ্টবোৰ চাকৰবিলাকে কলৈ গৈছিল এ টু হস্পিটেল বি টু মুভি চি ফৰ শ্বিপিং ডি টু মিট ৰিলেটিভ কাৰেক্ট এনচাৰ উইল বি মুভি বি চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকক কৈ থৈ দিওঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আসামে তোমালোকৰ আগত হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 কামৰূপ জিলাৰ কোশ্চিনটো সম্পূৰ্ণৰূপে একেবাৰে MCQ আৰু অবজেক্টিভ আৰু সাবজেক্টিভ গোটেইখিনি কোশ্চিনৰ আনসাৰ তোমালোকক আজি আগবঢ়াব তোমালোকে নিশ্চয় সেই ভিডিঅ'টো চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ